ওম শান্তি ৭ ডিচেম্বৰ ২০২১ বৰ্ষ প্ৰাতঃ মুহূৰ্তে বাবাৰ মহাবাক্য। মৰমৰ সন্তানসকল, অন্তৰ্জীনোতা অৰ্থাৎ দিলৱালা পিতা আহিছে তোমালোক সন্তানসকলৰ অন্তৰ জয় কৰিবলৈ। সেইকাৰণে স্বচ্ছ অন্তৰৰ হোৱা। প্ৰশ্ন: সত্যযোগী পদৰ আধাৰ মুখ্য কোনটো কথাৰ ওপৰত নিৰ্ভৰ কৰে? উত্তৰ: পবিত্ৰতাৰ ওপৰত। মুখ্য হৈছে পবিত্ৰতা। সেৱা কেন্দ্ৰলৈ যিসকল আহে তেওঁলোকক বুজাব লাগে, যদি পবিত্ৰ নোহোৱা তেন্তে জ্ঞান বুদ্ধিত স্থায়ী হৈ থাকিব নোৱাৰে। যোগ শিকি শিকি যদি পতিত হৈ যায় তেন্তে সকলো মাটিত মিলি যাব। যদি কোনোবা পবিত্ৰ হৈ থাকিব নোৱাৰে তেন্তে ক্লাছলৈ আহিব নালাগে। খাতিৰ কৰিব নালাগে। যিয়ে যিমান পঢ়িব পবিত্ৰ হ'ব সিমান ধনৱান হ'ব। গীত। আখিৰ ৱহ দিন আয়া আজ অৰ্থাৎ অৱশেষত সেই দিনটি আজি আহিল। ওম শান্তি। আত্মিক সন্তানসকলে জানে যে এতিয়া সেই দিনটি আকৌ আহিল। কোনটো? এইটোতো কেৱল তোমালোক সন্তানসকলেহে জানা যে ভাৰতত পুনৰাই স্বৰ্গৰ আদি সনাতন দেৱী দেৱতা ধৰ্ম প্ৰতিষ্ঠা হৈ আছে, অৰ্থাৎ লক্ষ্মী নাৰায়ণৰ ৰাজ্য স্থাপন হৈ আছে। গতিকে সন্তানসকল কিমান আনন্দিত হ'ব লাগে। যিজন পতিত পাৱন পিতাক আমি আহ্বান কৰোঁ তেওঁৰ আগমন হৈছে। তেওঁৱেই মুক্তিদাতা, মাৰ্গদৰ্শক অথবা দুখহৰ্তা সুখকৰ্তা হয়। এবাৰ মুক্ত কৰিলে আকৌ আবদ্ধ কেনেকৈ হলা, এয়া কোনেও গম নাপায়। এনেকুৱা পাথৰ বুদ্ধিৰ মনুষ্যক বুজাবলৈ কিমান পৰিশ্ৰম হয়। দায়িত্বও চোৱা কেনেকুৱা দিছে। আহি মলিয়ন কাপোৰ চাফা কৰা অৰ্থাৎ বিকাৰী আত্মাক চাফা কৰা। আত্মা আৰু শৰীৰ দুয়োটা পবিত্ৰটো দেৱতাসকলৰহে হয়। ৰাৱণ ৰাজ্যত শৰীৰটো কাৰো পবিত্ৰ হ'ব নোৱাৰে। শৰীৰটো পতিত হয়েই। এই কথাবিলাক কোনেও নাজানেই। খুব বেছি আত্মা যদি কিছু পবিত্ৰ হয় তেন্তে প্ৰভাৱ পেলায়, কিন্তু তথাপিও পতিতটো হ'বই লাগে নহয় জানো? পতিত পাৱন বেহোদৰ পিতা আহি কয়, এই ৫ বিকাৰ চৈতান হয়, এয়া ত্যাগ কৰা। যদি মোৰ কথা নামানা তেন্তে তোমালোকক ধৰ্মৰজাই দিগদাৰ কৰিব। তোমালোকে যদি সৰ্বশক্তিমান সৰ্তা-কৰ্তাৰ কথা নামানা তেন্তে ধৰ্মৰজাই বহুত কঠোৰ শাস্তি দিব। পিতা আহিছে পাৱন কৰি তুলিবলৈ। তোমালোকে জানা আমিয়েই পাৱন দেৱী দেৱতা আছিলোঁ। এতিয়া আমি পতিত হৈছোঁ। গতিকে এতিয়া তৎক্ষণাৎ সেয়া ত্যাগ কৰিব লাগে। দেহ অভিমানো চৈতানৰ মত, সেয়াও ত্যাগ কৰিবলগীয়া হয়। প্ৰথম নম্বৰৰ যি বিকাৰ সেয়াও ত্যাগ কৰিবলগীয়া হয়। সেই দিনো আহিব যেতিয়া পিতাৰ সৈতে এই সভাত কোনো পতিত বহিব নোৱাৰিব, কাকো অনুমতি নিদিব। মলিয়ন অৰ্থাৎ বিকাৰগ্ৰস্ত জনক বাহিৰ কৰি দিয়া। ইন্দ্ৰ সভাত আহিবলৈ নিদিব। লাগিলে কোনোবা যিমানেই কোটিপতি নহওক বা যিয়েই নহওক সভালৈ আহিব নোৱাৰে। বাহিৰত যদিওবা তেওঁলোকক বুজোৱা হয় কিন্তু পিতাৰ সভাত অনুমতি দিয়া নহয়। এতিয়া অনুমতি দিয়া হয় প্ৰলোভিত কৰিবলৈ, পাছলৈ অনুমতি দিয়া নহ'ব। এতিয়া যদি বাবাই শুনিবলৈ পায় যে কোনোবা পতিত আহি বহিছে তেন্তে বাবাৰ ভাল নালাগে। এনেকুৱা বহুত আছে যিসকল গোপনে আহি বহে। এনেকুৱাসকলে বহুত শাস্তি খাব লাগিব। মন্দিৰলৈ, ধৰ্মীয় স্থানলৈ স্নান কৰি যায়। স্নান নকৰাকৈ কোনো নাযায়েই চাগৈ। সেয়া হ'ল স্থূল স্নান।
এয়া হ'ল জ্ঞান স্নান। ইয়াৰ দ্বাৰাও শুদ্ধ হ'বলগীয়া হয়। কোনো মাংসহাৰীও আহিব নোৱাৰে। যেতিয়া সময় আহিব বাবা কঠোৰ হৈ যাব। জগতত চোৱা ভক্তিৰ কিমান জোৰ। যিয়ে অধিক শাস্ত্ৰ পঢ়ে তেওঁ শাস্ত্ৰী উপাধি লয়। তোমালোকে এতিয়া সংস্কৃত আদি শিকি কি কৰিবা? এতিয়া পিতাইতো কয় সকলো পাহৰি যোৱা, কেৱল এজন পিতাক স্মৰণ কৰা, তেতিয়া তোমালোক পবিত্ৰ হৈ বিষ্ণুপুৰীৰ মালিক হৈ যাবা। যেতিয়া এইটো কথা ভালদৰে বুজি পাব, বাবাই কৈছে যেতিয়া এইটো কথা ভালদৰে বুজি যাব তেতিয়া এই শাস্ত্ৰ আদি সকলো পাহৰি যাব। এয়া যি পঢ়া পঢ়ি বেৰিষ্টাৰ আদি হয় সেই সকলোবোৰতকৈ উচ্চ পঢ়া হৈছে এয়া। যি জ্ঞানপূৰ্ণ পৰমাত্মাই আহি পঢ়ায়। তেওঁ কয়ো যে পতিত পাৱন আহক, কিন্তু এইটো নাজানে যে আমি পতিত। বাবাইতো এইটো বুজাই থাকে। সত্যযুগক কোৱা হয় ৰাম ৰাজ্য, কলিযুগক কয় ৰাৱণ ৰাজ্য। এই সময়ত সকলো পতিত পাৱন দেৱী দেৱতাসকলকতো মন্দিৰত পূজা কৰা হয় আৰু তেওঁলোকৰ আগত পতিত গৈ মূৰ দোৱায়। ইয়াৰ দ্বাৰা সিদ্ধ হ'ল যে তেওঁলোক পবিত্ৰতাত সকলোতকৈ উচ্চ, সন্ন্যাসীসকলতকৈও উচ্চ। সন্ন্যাসীসকলৰ জানো মন্দিৰ নিৰ্মাণ কৰা হয়? এতিয়া ভক্তি যেতিয়া তমোপ্ৰধান অৱস্থা পালেগৈ তেতিয়া আকৌ তেওঁলোকৰ চিত্ত ৰাখে। তাক কোৱা হয় তমোপ্ৰধান ভক্তি। মনুষ্যৰ পূজা, ৫ তত্ত্বৰ পূজা। যেতিয়া সতোপ্ৰধান ভক্তি আছিল তেতিয়া এজনৰেই পূজা হৈছিল। তাক কোৱা হয় অব্যভিচাৰী ভক্তি। দেৱতাসকলকো এনেকৈ তেওঁৱেই গঢ়িছে। গতিকে পূজাও হ'ব লাগে এজনৰ। কিন্তু এয়াও নাটকত নিৰ্ধাৰিত হৈ আছে। সতোপ্ৰধান সতো ৰজো তমোত আহিবই লাগে। ইয়াতো এনেকুৱা, কোনোবা সতোপ্ৰধান হৈ যায়, কোনোবা সতো, কোনোবা ৰজো, কোনোবা তমো। সত্যযুগত বৰ ভাল পৰিষ্কাৰ পৰিচ্ছন্নতা থাকে। তাত শৰীৰৰতো কোনো মূল্য নাথাকে। বিজুলী চালিত কৰিলে আৰু শেষ। এনেকুৱা নহয় যে অস্থি কোনো নদী আদিত পেলাব। এনেকুৱাও নহয় যে শৰীৰ ক'ৰবালৈ উঠাই লৈ যাব। এনেধৰণৰ অসুবিধাৰ কথা নাথাকে। বিজুলী চালিত কৰিলে শেষ। ইয়াত শৰীৰৰ বাবে মনুষ্যই কিমান কান্দে, স্মৰণ কৰে, ব্ৰাহ্মণক খুৱায়। তাত এনেকুৱা কোনো কথা নাথাকিব। বুদ্ধিৰে বুজিবলগীয়া হয়। তাত কি কি হ'ব? স্বৰ্গ হয় তেন্তে আৰু কি? এইখন হয়েই নৰক, মিছা খণ্ড। সেইবাবে গায়ন কৰা হৈছে মিছা কায়া মিছা মায়া। চৰকাৰে কয় গো হত্যা বন্ধ কৰক। তেওঁলোকলৈ লিখিব লাগে এই হত্যা তাতোতকৈও বেয়া। ইজনে সিজনৰ ওপৰত কাম কটাৰী চলোৱা। এই হত্যা বন্ধ কৰক। এই কাম মহা শত্ৰু হয়। আদি মধ্য অন্ত দোষ দিয়ে। তাৰ ওপৰত বিজয়ী হোৱা। তোমালোক পবিত্ৰ হোৱা, তেতিয়া পবিত্ৰ সৃষ্টিৰ মালিক হবাগৈ। তাত দেৱতাসকলৰ নতুন তেজ। তেওঁলোকে কয় বালকসকলৰ নতুন তেজ। কিন্তু ইয়াত নতুন তেজ ক'ৰ পৰা আহিল? ইয়াত পুৰণা তেজ। সত্যযুগত যেতিয়া নতুন শৰীৰ পাবা তেতিয়া নতুন তেজো হ'ব। এই শৰীৰো পুৰণা, গতিকে তেজো পুৰণা। এতিয়া ইয়াক এৰিব লাগে আৰু পাৱন হ'ব লাগে। সেয়াতো পিতাৰ বাহিৰে কোনেও কৰি তুলিব নোৱাৰে। সকলোৰে ধৰ্ম বেলেগ বেলেগ আৰু প্ৰত্যেকেই নিজৰ ধৰ্ম শাস্ত্ৰ পঢ়িব লাগে। সংস্কৃতত মুখ্য হৈছে গীতা। বাবাই কয় মই জানো সংস্কৃত শিকাওঁ। যি ভাষা এই ব্ৰহ্মাই জানে মই সেইটো ভাষাতে বুজাম। মই যদি সংস্কৃতত শুনাওঁ তেতিয়া এই সন্তানসকলে কেনেকৈ বুজিব? এইটো কোনো দেৱতাসকলৰ ভাষা নহয়। কেতিয়াবা কেতিয়াবা কন্যাসকল আহি সেই স্থানত ভাষাত কয়।
এই ভাষাবোৰ শিকিলে শৰীৰ নিৰ্বাহৰ অৰ্থে কোনোবাই লাখ কোনোবাই কোটি টকা উপাৰ্জন কৰে। ইয়াত তোমালোকে কিমান উপাৰ্জন কৰি আছা তোমালোকে জানা। সত্যযুগত আমি মহাৰজা মহাৰাণী হ'মগৈ। যিমান বেছিকৈ পঢ়িবা সিমান বেছি ধনৱান হ'বাগৈ। গৰীব আৰু চহকীৰ মাজত পাৰ্থক্যটো থাকে নহয়। সকলো নিৰ্ভৰ কৰে পবিত্ৰতাৰ ওপৰত। সেৱা কেন্দ্ৰলৈ যিসকল আহে তেওঁলোকক বুজাব লাগে, যদি পবিত্ৰ নোহোৱা তেন্তে জ্ঞান বুদ্ধিত স্থায়ী হৈ নাথাকিব। ৫-৭ দিন আহি আকৌ পতিত হ'লে তেন্তে জ্ঞান শেষ। যোগ শিকি শিকি যদি পতিত হোৱা তেন্তে সকলো মাটিত মিলি যাব। যদি কোনোবা পবিত্ৰ হ'ব নোৱাৰে তেন্তে লাগিলে নাহিবা। খাতিৰ জানো কৰিব লাগে? জন্ম জন্মান্তৰৰ পাপৰ বোজা শিৰত আছে, সেয়া স্মৃতিত নাথাকিলে কেনেকৈ আঁতৰিব? গায়নো কৰা হৈছে। ছেকেণ্ডত জীৱনমুক্তি। যি পিতাই কয় সেয়া কৰিব লাগে। গোটেই জগতে আহ্বানটো কৰে, হে পতিত পাৱন আহক। আমি পতিত কিন্তু পাৱন কোনো নহয়েই। সেয়েহে উভতিও কোনো যাব নোৱাৰে। সেই লোকসকলে ব্ৰহ্মক পৰমাত্মা বুলি বুজি স্মৰণ কৰে। এইটো জ্ঞানেই কাৰো নাই যে পৰমাত্মা কোন হয়। ব্ৰহ্ম কোনো পৰমাত্মা নহয়। ব্ৰহ্মত কোনো লীনো হ'ব নোৱাৰে। তথাপিও পুনৰ্জন্মততো সকলো আহিবই লাগে, কিয়নো আত্মা অবিনাশী হয়। তেওঁলোকে ভাবে বুদ্ধ উভতি গ'ল, কিন্তু তেওঁ যি স্থাপনা কৰিলে তেন্তে নিশ্চয় প্ৰতিপালনো কৰিব, নহ'লে প্ৰতিপালন কোনে কৰিব? তেওঁ উভতি কেনেকৈ যাব পাৰে? তোমালোকে জানো এনেকৈ কোৱা যে আমি মুক্তিত গৈ বহি যাম। তোমালোকে জানা যে আমি নিজৰ ধৰ্ম প্ৰতিষ্ঠা কৰি আছো, আকৌ প্ৰতিপালনো কৰিম। সেইটো পাৱন ধৰ্ম আছিল। এতিয়া পতিত হৈ গৈছে। আহিবও তেওঁলোকেই, যিসকল এইটো ধৰ্মৰ হ'ব। এয়া পুলি ৰোপণ হৈ আছে। সকলোতকৈ মিঠাতকৈও মিঠা বৃক্ষ হৈছে এই দেৱী দেৱতা ধৰ্মৰ। ইয়াৰ প্ৰতিষ্ঠাৰ কাৰ্য চলি আছে। শাস্ত্ৰ আদি যিবোৰ ৰচনা কৰিছে সকলো হৈছে ভক্তিমাৰ্গৰ বাবে। একমাত্ৰ বাবাৰেই গায়ন আছে যিয়ে আহি মনুষ্যৰ পৰা দেৱতা কৰি তোলে। গতিকে এনেকৈ গঢ়ি তোলা পিতাক কিমান ভালদৰে স্মৰণ কৰিব লাগে। এইটো জানে যে নাটকৰ পৰিকল্পনা অনুসৰি ভক্তিমাৰ্গো চলিবই লাগে। বাস্তৱত সকলোৰে সদ্গতি দাতা হৈছে এজন, সেয়েহে পূজাও এজনৰে কৰিব লাগে। দেৱী দেৱতা যিসকল শতপ্ৰধান আছিল তেওঁলোক ৮৪ জন্ম ভোগ কৰি তমোপ্ৰধান হৈ গৈছে। এতিয়া আকৌ শতপ্ৰধান হ'ব লাগে। সেয়া পিতাৰ স্মৃতিৰ অবিহনে হ'ব নোৱাৰে। পিতাৰ বাহিৰে কাৰো শতপ্ৰধান কৰি তোলাৰ শক্তিও নাই। স্মৰণো এজনকেই কৰিব লাগে। এয়া হৈছে অব্যভিচাৰী স্মৃতি। অনেকক স্মৰণ কৰা, এয়া হৈছে ব্যভিচাৰী স্বভাৱ। সকলো আত্মাই জানে যে শিৱ আমাৰ বাবা হয়, সেইকাৰণে সকলো ফালে যেনিয়ে তেনিয়ে চোৱা শিৱক পূজা কৰে। দেৱী দেৱতাসকলৰ আগতো শিৱক ৰাখিছে। বাস্তৱত দেৱতাসকলেতো পূজা নকৰে। গায়নো আছে, দুখত সকলোৱে স্মৰণ কৰে, সুখত কোনেও নকৰে। তেন্তে দেৱতাসকলে পূজা কেনেকৈ কৰিব? সেইটো ভুল। মিছা মহিমা জানো কৰিব লাগে? শিৱ বাবাক জানেই বা ক'ত যে স্মৰণ কৰিব? সেয়েহে সেইখন চিত্ৰ আঁতৰাই দিব লাগে। বাকী পূজা কৰোঁতাসকলক একক
মুকুট দেখুৱাব লাগে। সাধু সন্ত কাৰো প্ৰকাশৰ অৰ্থাৎ পবিত্ৰতাৰ মুকুট নাই। সেইকাৰণে ব্ৰাহ্মণসকলকো প্ৰকাশৰ মুকুট দিব নোৱাৰা। যাৰ জ্ঞানৰ ফালে পূৰা ধ্যান থাকিব তেওঁ শুধৰণিও কৰি গৈ থাকিব। অভুলতো কোনো হোৱা নাই, ভুল হৈয়েই থাকে। ত্ৰিমূৰ্তিৰ চিত্ৰ কিমান ভাল, এয়া পিতা, এয়া দাদা। বাবাই কয় তোমালোকে মোক স্মৰণ কৰা তেতিয়া এনেকুৱা অৰ্থাৎ লক্ষ্মীনাৰায়ণ হৈ যাবা। দেহী অভিমানী হ'ব লাগে। আত্মাই কয় মোৰ একমাত্ৰ পিতাৰ বাহিৰে আৰু কাৰো প্ৰতি মমত্ব নাই। মই ইয়াত থাকিও শান্তিধাম আৰু সুখধামক স্মৰণ কৰোঁ। এতিয়া দুখধামক এৰিব লাগে। কিন্তু যেতিয়ালৈকে আমাৰ নতুন ঘৰ তৈয়াৰ নহয় তেতিয়ালৈকে পুৰণা ঘৰত থাকিব লাগিব। নতুন ঘৰলৈ যোৱাৰ লায়ক হ'ব লাগে। আত্মা পবিত্ৰ হৈ গ'লে তেতিয়া আকৌ ঘৰলৈ গুচি যাব। কিমান সহজ। মূল কথা হৈছে এইটো যে পৰমাত্মা কোন আৰু এই দাদা কোন। পিতাই এওঁৰ দ্বাৰা উত্তৰাধিকাৰ দিয়ে। বাবাই কয় সন্তানসকল মন্মনা ভৱ, অৰ্থাৎ নিজক আত্মা বুলি বুজি পৰমাত্মাক স্মৰণ কৰা। মোক স্মৰণ কৰিলে তোমালোক সত্যযুগত পাৱন দেৱতা হৈ যাবা। বাকী সকলো সেই সময়ত মুক্তিধামত থাকে। সকলো আত্মাক শান্তিধামলৈ লৈ যাওঁতা পিতাই হয়। কিমান সহজ হয়। সন্তানসকল বহুত আনন্দিত হ'ব লাগে। অন্তৰ বৰ স্বচ্ছ হ'ব লাগে। কোৱা হয় অন্তৰ স্বচ্ছ হ'লে ইচ্ছা পূৰ্ণ হয়। অন্তৰাত্মাত থাকে। আত্মাসকলৰ সঁচা প্ৰিয়তম অৰ্থাৎ দিলবৰ হৈছে পিতা। অন্তৰ জিনোতা অৰ্থাৎ দিলৱালা বুলি পিতাক কোৱা হয়। তেওঁ আহেই সকলোৰে অন্তৰ জয় কৰিবলৈ। সকলোৰে সংগমত আহি অন্তৰ জয় কৰে। আত্মাসকলৰ অন্তৰ জিনোতা হৈছে পৰমাত্মা। মনুষ্যৰ অন্তৰ জিনোতা হৈছে মনুষ্য। ৰাৱণ ৰাজ্যত সকলো হৈছে ইজনে সিজনৰ অন্তৰত আঘাত দিওঁতা। তোমালোক সন্তানসকলক কল্পৰ পূৰ্বেও এই ত্ৰিমূৰ্তিৰ চিত্ৰৰ ওপৰত বুজাইছিলোঁ। সেইবাবেতো এতিয়াও ওলাইছে নহয় জানো। গতিকে নিশ্চয় বুজাব লাগিব। এতিয়া বুজাবলৈ কিমান চিত্ৰ ওলাইছে। শ্ৰীৰ চিত্ৰ কিমান ভাল, তথাপিও বুজি নাপায়। হেৰ' ভাৰতবাসী, তোমালোকেই 84 জন্ম লৈছা। এইটো এতিয়া অন্তিম জন্ম। আমিতো ভাল কথাই কওঁ। তোমালোকে এনেকৈ কিয় কোৱা যে তোমালোকে 84 জন্ম লোৱা নাই? তেন্তে তোমালোক স্বৰ্গলৈ নাহিবা, আকৌ নৰকতে আহিবা। স্বৰ্গলৈ আহিব নিবিচাৰেই। ভাৰতেই স্বৰ্গ হয়। এয়াতো হিচাপ হয় বুজিবৰ কাৰণে। মহাৰথীয়ে ভালকৈ বুজাব পাৰে। সেৱা কৰাৰ উদ্যম থাকিব লাগে। মই গৈ কাৰোবাক দান দিওঁ। ধন যদি নাথাকেই তেন্তে দান দিয়াৰ খেয়ালো নাহিব। প্ৰথমে সুধিব লাগে যে কি আশা কৰি আহিছে। দৰ্শন কৰাৰ কথা ইয়াত নাই। বেহদৰ অৰ্থাৎ অসীমৰ পাৰলৌকিক পিতাৰ পৰা বেহদৰ সুখ ল'ব লাগে। দুজন পিতা আছে নহয়। বেহদৰ পিতাক সকলোৱে স্মৰণ কৰে। বেহদ পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ কেনেকৈ পায় সেয়া আহি বুজক। এয়াও বুজিবলগীয়া সকলেহে বুজিব। বাদশ্বাহী ল'বলগীয়া হ'লে তৎক্ষণাৎ বুজিব। পিতাইতো এনেকৈ কয় যে ঘৰত থাকি কাম কাজ কৰি কেৱল বাবাক স্মৰণ কৰা, তেতিয়া স্মৰণ কৰিলেই পাপ খণ্ডন হৈ যাব। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ নম্বৰ 1। কেতিয়াও ইজনে সিজনৰ অন্তৰত আঘাত দিব নালাগে। সেৱা কৰাৰ উদ্যম থাকিব লাগে। যদি জ্ঞান ধন আছে তেন্তে দান নিশ্চয় কৰিব লাগে। 2 নম্বৰ। নতুন ঘৰলৈ যাবৰ কাৰণে নিজক লায়ক কৰি তুলিব লাগে। আত্মাক স্মৃতিৰ বলেৰে পাৱন কৰি তুলিব লাগে। বৰদান।
স্বস্থিতিৰ দ্বাৰা সকলো পৰিস্থিতি অতিক্ৰম কৰোঁতা নিৰাকাৰী অলংকাৰী হোৱা। বহলাই এনেদৰে কোৱা হয়, যি অলংকাৰী হয় তেওঁ কেতিয়াও দেহ অহংকাৰী হ'ব নোৱাৰে। নিৰাকাৰী আৰু অলংকাৰী হৈ থকা এয়াই হৈছে মন্মনা ভৱ মধ্যাজি ভৱ। যেতিয়া এনেকৈ স্বস্থিতিত সদায় স্থিত হৈ থাকে তেতিয়া সকলো পৰিস্থিতি সহজেই অতিক্ৰম কৰি লয়। ইয়াৰ দ্বাৰা অনেক পুৰণা স্বভাৱ সমাপ্ত হৈ যায়। নিজৰ মাজত আত্মাৰ অভিপ্ৰায় দেখিলে ভাৱ স্বভাৱৰ কথাবোৰ সমাপ্ত হৈ যায় আৰু সন্মুখীন হোৱা সকলো শক্তি নিজৰ মাজত আহি যায়। শ্লোগান: সংকল্পৰ এটা খোজ তোমালোকৰ আৰু সহযোগৰ হাজাৰ খোজ পিতাৰ। ওম শান্তি।